নমস্কাৰ বাইদেউসকল। প্ৰথমে মই আপোনালোক সকলোকে মোৰ অপূৰ্ব বৰা অফিচিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি এটা মই আপোনালোকৰ বাবে টিপছ ভিডিঅ' লৈ আহিছোঁ, সৰু টিপছ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে সকলো অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলে শেষলৈকে ভিডিঅ'টো আপোনালোকে চাব। আৰু এতিয়াও যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু মতামত জনাবৰ বাবে আপোনালোকে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। আহক এতিয়া মই মোৰ টিপছ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলে এটা কথা জানে যে আপোনালোকৰ কামৰ ওপৰত ভিত্তি কৰি পোষণ ট্ৰেকাৰত আপোনালোকে যিখিনি ডাটা এণ্ট্ৰি কৰে, এই ডাটা এণ্ট্ৰি কৰাৰ ওপৰত ভিত্তি কৰি আপোনালোকক মাহৰ শেষত এটা ইনচেণ্টিভ আপোনালোকে পায়। প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী বাইদেউসকলে 500 টকাকৈ আৰু সহায়িকা বাইদেউসকলে 250 টকাকৈ আপোনালোকে এটা ইনচেণ্টিভ পায়। কিন্তু সেই ইনচেণ্টিভটো প্ৰতিগৰাকী কৰ্মীয়ে প্ৰতি মাহতে পাবলৈ সক্ষম নহয়, বা সহায়িকা বাইদেউসকলে প্ৰতি মাহতে পাবলৈ সক্ষম নহয়। এটা কথা আহে, বিভিন্ন অংগনবাড়ী সহায়িকা বাইদেউসকলে আমাক আহি অভিযোগ কৰে, আমি বিভিন্ন সময়ত তেখেতসকলক বা জানিবলৈ পাওঁ যে আমুকে পাইছে মই কিয় নাপালোঁ, বা তেখেতে পাইছে মই কিয় নাপালোঁ। কিন্তু তেখেতসকলে কি কৰিলে এই ইনচেণ্টিভটো লাগে, এই কথাটো মই আপোনালোকক আজি এটা গোপন টিপ আপোনালোকক শিকাই দিওঁ। আপোনালোকে যদি তেনেধৰণে আগন্তুক দিনত পোষণ ট্ৰেকাৰত কাম কৰে তেতিয়াহ'লে আপোনালোকৰ ইনচেণ্টিভ লগাটো আপোনালোকৰ একদম খাটাং, নিশ্চয়কৈ আপোনালোকৰ লাগিব। আপোনালোকে মন দি শুনিব। প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী আৰু প্ৰতিগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে এই ভিডিঅ'টো খুব জৰুৰী। আপোনালোকে প্ৰতিদিনে ডেইলি টেকিং কৰে, সেইটো সকলোৱে জানে। মই ইয়াৰ ওপৰত ভিডিঅ'ও বনাইছোঁ। কেতিয়া কেতিয়া এগৰাকী ৱৰ্কাৰে ইনচেণ্টিভ পায় আৰু কেতিয়া এগৰাকী হেল্পাৰে ইনচেণ্টিভ পায়। এগৰাকী হেল্পাৰে ইনচেণ্টিভ পাবলৈ হ'লে 25 দিন আপোনালোকে চেণ্টাৰটো খুলিবই লাগিব, অ'পেন হ'ব লাগিব। চেণ্টাৰটো অ'পেন হ'লে 25 দিন এগৰাকী হেল্পাৰ ইনচেণ্টিভ পাবৰ বাবে উপযুক্ত বুলি বিবেচিত হয়। হেল্পাৰগৰাকীৰ কাম সিমানখিনিতে। কিন্তু ৱৰ্কাৰগৰাকীয়ে এই 25 দিন চেণ্টাৰটো খুলিলেই কেৱল তেখেতসকলে ইনচেণ্টিভটো নাপায়। তেখেতসকলৰ আৰু কেইটামান কৰণীয় কাম আছে। যেনে ধৰক আপোনালোকে এটেণ্ডেঞ্চখিনি ভালকৈ পোষণ ট্ৰেকাৰত সদায় দিব লাগিব। THR-বিলাক HCM-বিলাক আপোনালোকে দিব লাগিব। মৰ্ণিং প্ৰি স্কুল এক্টিভিটি আপোনালোকে কৰা দেখুৱাব লাগিব। লগতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকে 60% হোম ভিজিটটো সম্পূৰ্ণ কৰিব লাগিব। অৰ্থাৎ যিখিনি হোম ভিজিট কৰিবলগীয়া আপোনালোকৰ বেনিফিচিয়াৰী আছে তেখেতসকলৰ 60% হোম ভিজিট প্ৰতি মাহত সমাপ্ত কৰিবই লাগিব, বাধ্যতামূলক। আৰু ইয়াৰ লগতে আপোনালোকে সকলোৱে প্ৰতি মাহতে শিশুসমূহক গ্ৰ'থ মনিটৰিং কৰে, জোখ মাপটো, ওজন উচ্চতা নিৰ্ণয় কৰে, সেইখিনি পৰীক্ষণ কৰে, হয়নে নহয়? এই কথা কিন্তু সকলোৱে কৰে। কিন্তু তাৰ শতাংশটো আপোনালোকে 85% ওপৰত হ'ব লাগিব। অৰ্থাৎ 85% গ্ৰ'থ মনিটৰিংটো সম্পূৰ্ণকৈ পোষণ ট্ৰেকাৰত আপোনালোকে ভৰাব লাগিব, আৰু 60% হোম ভিজিটটো লগতে আপোনালোকে পোষণ ট্ৰেকাৰত ভৰাব লাগিব। অৰ্থাৎ এই গোটেইকেইটা কাম কৰিলে আপোনালোকে এগৰাকী ৱৰ্কাৰ ইনচেণ্টিভৰ বাবে উপযুক্ত বুলি বিবেচিত হ'ব। আপোনালোকে এই কথাকেইটা নেপাহৰিব। কিন্তু এইকেইটা কৰাৰ পাছতো এগৰাকী ৱৰ্কাৰ ইনচেণ্টিভ নেপাব পাৰে। কিয় নেপাব পাৰে? কাৰণ আপোনালোকে মাহটোত 2টা CB ভৰাব লাগে, এটা প্ৰথম ফালে, এটা শেষৰ ফালে। CB 2টা যদি আপোনালোকে নভৰায়, VHSND-টো যদি আপোনালোকে নভৰায়, তেতিয়াহ'লেও হয়তো আপোনালোকে সেই মাহত ইনচেণ্টিভৰ পৰা বঞ্চিত হ'ব পাৰে। গতিকে মই কি কৈছোঁ কথাখিনি নিশ্চয় মনত ৰখিছে। এগৰাকী সহায়িকাই কেৱল মাত্ৰ 25 দিন চেণ্টাৰটো খুলিলেই তেখেতসকল ইনচেণ্টিভৰ বাবে যোগ্য বিবেচিত হয়। কিন্তু ৱৰ্কাৰগৰাকীয়ে ইনচেণ্টিভটো পাবলৈ হ'লে একেটা মাহতে তেখেতসকলে গ্ৰ'থ মনিটৰিং 85% সম্পূৰ্ণ কৰিব লাগিব, হোম ভিজিট 60% তেখেতসকলে সম্পূৰ্ণ কৰিব লাগিব, এটেণ্ডেঞ্চবিলাক সদায় দিব লাগিব, অৰ্থাৎ ডেইলি টেকিং কৰিব লাগিব তেখেতসকলে, THR HCM-বিলাক তেখেতসকলে দিব লাগিব, প্ৰি স্কুল এক্টিভিটি কৰাটো দেখুৱাব লাগিব, CB কেইটা ভৰাব লাগিব, VHSND-টো ভৰাব লাগিব, হোম ভিজিটটো 60% কৰিব লাগিব, আৰু 85% গ্ৰ'থ মনিটৰিং কৰিব লাগিব। এই আটাইকেইটা কাম যদি নিয়াৰিকৈ আপোনালোকে পোষণ ট্ৰেকাৰত কৰি যায় তেতিয়াহ'লে সেইগৰাকী ৱৰ্কাৰে মাহৰ শেষত ইনচেণ্টিভটো পাবই, কোনো সন্দেহ নাই। গতিকে মই ভাবিছোঁ এই টিপটো আপোনালোকে মনত ৰাখিব। কাৰণ মই এটা ফিডবেক পাইছোঁ, ফিল্ডৰ পৰা মই কিছুমান জানিব পাৰিছোঁ, তেখেতসকল সম্পূৰ্ণৰূপে ইয়াৰ ওপৰত এটা জ্ঞান অভিজ্ঞতা নাই যে কি কৰিলে ইনচেণ্টিভটো পায়। এই বিষয়ে তেখেতসকলৰ গম নাপায়, পাজুল লাগি থাকে। কোনোবাই কয় যে আমি সদায় চেণ্টাৰ খুলিছোঁ, কিয় নাপাম?
কোনোবাই কয় আমিতো সকলোৰে নাম ভৰাইছোঁ, ওজন উচ্চতা লৈছোঁ, কিয় নাপালোঁ? অৰ্থাৎ পাৰ্চেণ্টেজটো তেখেতসকলে চোৱা নাই। যেনে ধৰক 84% যদি আপোনালোকৰ গ্ৰ'থ মনিটৰিং হয়, তেতিয়াও হয়তো নাপাব পাৰে। কেনেবাকৈ যদি আপোনালোকৰ 24 দিন যদি চেণ্টাৰটো খোলা হৈ যায়, তেতিয়াও আপোনালোকে হয়তো নাপাব পাৰে। এটা CB যদি ভৰাবলৈ থাকি যায়, তেতিয়াও হয়তো নাপাব পাৰে। গতিকে আপোনালোকে প্ৰতিটো ক্ৰাইটেৰিয়া ফিল আপ কৰিব লাগিব। প্ৰতিটো ক্ৰাইটেৰিয়া ফিল আপ কৰাৰ পাছত প্ৰতিগৰাকী অংগনবাদী বাইদেৱে তেতিয়া ইনচেণ্টিভটো প্ৰতি মাহতে পাবলৈ সক্ষম হ'ব। মই আশা ৰাখিছোঁ আপোনালোকে এই টিপটো আপোনালোকে বুজি পাব আৰু মনত ৰাখক, এনেধৰণে আগলৈকো কাম কৰি যাওক, তেতিয়াহ'লে প্ৰতিগৰাকী অংগনবাদী কৰ্মী সহায়িকা বাইদেৱে ইনচেণ্টিভটো প্ৰতি মাহতে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব, আগলৈ লৈ যাব। আৰু কোনোবাই যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াও কৈছোঁ পুনৰবাৰ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ঠিক আছে, ধন্যবাদ।